Hello friends, Jutika Mixwriter মই জুতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো friends আশা কৰিছো আপোনালোক ভালে আছে friends আজি মই আপোনালোকৰ বাবে এটি সুন্দৰ ভিডিও লৈ আহিছো এখন চলাত ষ্টেনচিলৰ সহায়ত কেনেকৈ মই ফেব্ৰিক পেইন্টিং কৰিছো তাৰ এটি সৰু ভিডিও লৈ আহিছো friends মন কৰকচোন এখন আছে এখন ব্ল্যাক শল আৰু এই শলখনত মই আজি অনলাইনত আনিছিলো ষ্টেনচিল এটা ষ্টেনচিলৰ সহায়ত একদম কম সময় শল কি ধৰণে মই ফেব্ৰিক কৰিছো তাৰ এটি সৰু ভিডিও লৈ আহিছো দেৰি নকৰি আহকচোন ভিডিওটোৰ মাজলৈ যাওঁ ফ্ৰেণ্ডছ এয়া চাকচোন ব্ল্যাক শলখন মই ধুনীয়াকৈ ডাঠ কাপোৰ পাৰি পেলাই এয়া তলত পাকাত পাৰি লৈছো আৰু ইয়াতে দুটা বৰ্ডাৰ আছে আৰু এইখন আছে ষ্টেনচিল মই কৈছোৱে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলো আৰু এই ষ্টেনচিলখন ব্যৱহাৰ কৰিম আৰু এইটো হৈছে মিডিয়াম 2 আপোনালোকে হয়তো চিনি পাইছে মই কাম কৰিয়ে থাকো আৰু এইটো হৈছে মেটালিক পাউডাৰ মানে গোল্ডেন কালাৰ পাউডাৰ হয় ডাস্ট হয় তো লিকুইড নহয় আমি মিডিয়াম 2 ৰ লগত ইয়াত মিশ্ৰণ কৰিম আৰু কেনেকৈ মিশ্ৰণ কৰিম চাওকচোন এই মেটালিক পাউডাৰটো এয়া আপোনালোকক খুলি পেলাই দেখুৱাইছো চাওক এয়া একেবাৰে পাউডাৰ হয় আগতে ইয়াৰ কাম বহুতো দেখুৱাই থৈছো তথাপি মই আকৌ আজি কৈ দিওঁ এই পাউডাৰটো মই এখন ঢাকনি লৈছো আৰু এখন পেলনীয়া ঢাকনি এখন তাতে মই পাউডাৰটো এয়া সাফা এখনত ল'ব আৰু ইয়াতে পাউডাৰটো মই ইয়াত ঢালি ল'লো আৰু আপোনালোকে কাম কৰাৰ আগতে এনেকুৱা পাউডাৰ কম থাকিলে অলপ সৰহকৈ ল'ব নহলে কামটো আধৰুৱা হৈ ৰব এতিয়া এডাল ডাঙৰ ব্ৰাছ লৈছো আৰু ইয়াতে মিডিয়ামটো অলপকৈ ইয়াতে ঢালি ধুনীয়াকৈ মিশ্ৰণ কৰিছো চাওকচোন এইদৰে সুন্দৰকৈ মিশ্ৰণ কৰাৰ পিছত এনেকুৱা হৈ যাব লাগিব আৰু কিমান ধুনীয়াকৈ মিলি গ'ল চাওকচোন এতিয়া আমি এই ৰংখিনি এই ষ্টেনচিলখন আমাৰ শলখনৰ চাই মানে য'ত আমি ৰংটো কৰিম বুলি ভাবিছো তাতে ষ্টেনচিলখন পাৰি লৈ ইয়াতে ৰংটো ধুনীয়াকৈ ওপৰৰ পৰা ব্ৰাছ দি সানি ল'ব লাগে যদি ব্ৰাছ নাথাকে তেতিয়া ফৰ্ম দিও আপোনালোকে কামটো কৰিব পাৰে ব্ৰাছ নাথাকিলেও কোনো কথা নাই আৰু এনেকৈ ৰংটো সানাৰ পিছত ষ্টেনচিলখনৰ এই ওপৰ অংশটোত সানি দিয়াৰ লগে লগে আমাৰ ভিতৰৰ ৰংটো তাতে সোমাই পৰিব আৰু অতি সহজতে আমি কোনো পেইন্টিং নকৰাকৈ কোনো কষ্ট নকৰাকৈ আমাৰ ধুনীয়া এটা ফিগাৰ বা যিকোনো আপোনালোকে ষ্টেনচিল কিনি আনিব পাৰে পখিলা কিনি আনিব পাৰে আপোনালোকৰ ইচ্ছাৰ কথা এনেকৈ মই চাদৰ মেখেলা এযোৰ কৰি আছো নিশ্চয় আপোনালোকক দেখুৱাম আৰু এয়া চাকচোন মই এটা কালাৰ কৰিবলৈ সোণালী ৰং দিছো যিহেতু শল হয় বেছি ৰমকজমক শল হ'লেও ভাল নালাগে নহয় জানো আৰু ব্ল্যাক শল যিহেতু ইয়াতে সোণালীটো মই চইচ কৰি ল'লো আৰু এনেকৈ ধুনীয়াকৈ ওপৰত সানি ল'ব যাতে ৰংটো ভালদৰে লাগে যিহেতু শল হয় অকণ বেছি ৰং প্ৰয়োজন হৈছে আৰু এনেকৈ ধুনীয়াকৈ মিলাই ফিগাৰটো মই ধুনীয়াকৈ আঁকি দি ল'লো তাৰ পিছত চাবচোন কি হয় ফ্ৰেণ্ডছ এয়া চাকচোন আমাৰ ফাইনেল লুকটো শলখন হৈ গ'ল আৰু এনেকৈ মই ষ্টেনচিলৰ সহায়ত এনেকৈ কৰিলোঁ আৰু বেলেগ বেলেগ ধুনীয়া ধুনীয়া ডিজাইনৰ শল কৰিব পাৰে মই ফেব্ৰিক কৰিও কেতিয়াবা দেখুৱাম বাৰু আৰু এয়া চাকচোন আমাৰ ব্ল্যাক শলখন ৰেডি হৈ গ'ল কেনে লাগিছে ফ্ৰেণ্ডছ
যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ মোৰ পুনৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।